তো বহুতে কৈ আছে যে ডিএলএড প্ৰি এন্ট্ৰি টেষ্টৰ সম্পৰ্কে তেওঁলোকক ভিডিঅ' লাগে তো আজি মই আপোনালোকক কম ডিএলএড প্ৰি এন্ট্ৰি টেষ্টৰ কাৰণে আপোনালোকে কেনেকৈ প্ৰিপাৰেচন কৰিব বা কি ষ্ট্ৰেটেজি অৱলম্বন কৰিব গোটেইখিনি কথা আমি আপোনালোকক জনাম কিন্তু মোৰ মুখেৰে নহয় মোৰ বন্ধুসকলৰ মুখেৰে তেওঁলোকে অলৰেডি প্ৰি এন্ট্ৰি টেষ্ট কোৱালিফাই কৰি আজি তেওঁলোকে ডিএলএড কৰি আছে নমস্কাৰ মই মজনুৰ ৰহমান সো মই ডিএলএডৰ প্ৰি এন্ট্ৰেন্স টেষ্টৰ বিষয়ত মানে দুই এষাৰ ক'বলৈ ওলাইছো সো প্ৰি এন্ট্ৰেন্স টেষ্টটোত 100 মাৰ্ক হয় ইয়াৰ ভিতৰত মানে নেগেটিভ মাৰ্ক আছে 0.25 সো এটা কোৱেশ্চন কাৰেক্ট হলে 1 মাৰ্ক হ'ব আৰু এটা কোৱেশ্চন ৰং হলে 0.25 কেনসেল হ'ব মানে চাৰিটা ভুল গলে 1 নম্বৰ কটা যায় চাৰিটা ভুল কৰিলে 1 মাৰ্ক মান ৰং 1 মাৰ্ক মাইনাস হ'ব তো ইয়াত আমাৰ বিভিন্ন ধৰণৰ সাবজেক্ট ইনক্লুড হৈ থাকে ম্যাথছ থাকে তাৰ পিছত ইভিএছ থাকে তাৰ পিছত এছামিজ থাকে ইংলিশও থাকে মানে টোটাল 100 মাৰ্ক হয় ৰিজনিংও থাকে সো মানে আমি যদি মানে ক্লাস 1 to 8 লৈকে পঢ়ো মানে জিকে সোশ্যাল সায়েন্সৰ সব মানে ইনক্লুড থাকে এখিনি পঢ়িলে হৈ যাব 1 to 8 লৈকে পঢ়িলে হৈ যাব ম্যাথছ খিনি হৈ যাব সোশ্যাল সায়েন্সৰ খিনি হৈ যাব আৰু গ্ৰামাৰৰ খিনি হৈ যাব আৰু কিছুমান জিকে আহে মানে জিকে কাৰেন্ট মানে জেনাৰেল নলেজ খিনি মানে এনে পঢ়িলে হৈ যাব আৰু মানে জিকে কিবা কিতাপ কিতাপ খিনি পঢ়িলে হৈ যাব আৰু মই আৰু ইউটিউবৰ মানে লৈছিলো হেল্প লৈছিলো মানে ইউটিউবৰ চাইছিলো অলপ মানে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বিলাক কেনেকুৱা ধৰণৰ আহিছিল কি ধৰণৰ কোৱেশ্চন হৈছিল মানে হেনেকুৱা মানে 2-3 বছৰ সলভ কৰিছিলো মই যেনেকৈ এক্সাম দিছিলো তাৰ মানে যিখিনি মোৰ মানে কনফিডেন্স আছিল মানে যিখিনি মই পাৰিম এইখিনি মানে কাৰেক্ট হ'বই মানে মানে যিবিলাক কোৱেশ্চন মই জানো মানে কনফাৰ্ম মই হেবিলাকে কৰিছিলো মানে অনুমানত এটাও মানে চিন দিয়া নাই তো সেইখিনিয়ে কৰিছিল মেবি দুইটা বা তিনটা কোৱেশ্চন মানে ৰং হৈছে মানে বেছিভাগে হৈছে কাৰণে মাৰ্ক আহিছে মানে এনে টুকা মাৰা নাই আৰু এটা তোমালোকৰ পৰা মই সাজেশন বিচাৰিম যে আমাৰ দৰ্শকসকলক কেনেকৈ তোমালোকে গাইড কৰিবা বা কি ষ্টেপ ফলো কৰিলে তেওঁলোকে ডিএলএডৰ যিটো প্ৰি এন্ট্ৰি টেষ্ট তেওঁলোকে কোৱালিফাই হয় কোৱাচোন তোমালোকৰ ষ্ট্ৰেটেজি খিনি কি পঢ়িছিলা মানে আমি ডিএলএড প্ৰি এন্ট্ৰি টেষ্টটো দিবলৈ গলে আমি মানে কিছু অলপ প্ৰিপাৰেচন কৰি যাব লাগে প্ৰিপাৰেচন কৰি গলে মানে আমাৰ তাত যেহেতু নেগেটিভ মাৰ্ক থাকে প্ৰিপাৰেচন কৰি গলে মানে আমি সেই নেগেটিভ মাৰ্কৰ পৰা হাত হাৰিব পাৰো তাতে মানে নেগেটিভ মাৰ্কতে মেইন খেলাখন নেগেটিভ মাৰ্কত হয় গতিকে তাতে আমি যদি অলপ কিতাপ চাই যাও তেতিয়া মানে সহজ হয় আৰু পৰীক্ষাটোত মানে সহজতে আমি পাস কৰি যাব পাৰো তুমি কি না কৈ প্ৰিপাৰেচন কৰিছিলা সেইটো কোৱাচোন মই মানে ক্লাস 6 to 8 বা 9 10 ইয়াৰে যিখিনি ম্যাথছ আছে ইংলিশ আছে বা সোশ্যাল সায়েন্স আছে এইখিনি মই অলপ চাইছিলো তেনেকে অলপ বেছি ইমান প্ৰিপাৰেচন কৰা নাই হেনেকে অলপ চাই হিনতে মই পাস কৰি দিছিলো এটা দুলবৰ ভালে হ'ব প্ৰথমে আমি দৰ্শকক স্বাগতম জনাইছো এতিয়া মই কেনেকৈ পঢ়িছিলো প্ৰথমতে ক'বলৈ গ'লে আমাৰ সময়ত এডিআৰই বুলি এটা এক্সাম হৈছিল যে তাৰ কাৰণে আমি প্ৰিপাৰেচন চলাই আছিলো গতিকে বাহিৰা কিতাপ বেছি পঢ়িব লাগিব তাৰ কাৰণে আৰু পলিটিকেলৰ কথা পঢ়িব লাগিব প্ৰি এন্ট্ৰি টেষ্টৰ কাৰণে বহুত মানে পলিটিকেল কথা আহে আৰু জেনেৰেল নলেজ আহে ৰিজনিং আহে গতিকে সেইখিনি ভালকে পঢ়িব লাগিব আৰু আমি কি বুলি কয় 6 ৰ পৰা 8 লৈকে যিখিনি কিতাপ আছে মানে মেথছৰ সেইখিনি আমি ভালকে পঢ়িব লাগে গ্ৰামাৰ চাব লাগিব ভালকে আমি গ্ৰামাৰখিনি যদি ভালকে পাৰো আমি হয়তো উজু হ'ব আৰু আমাৰ কাৰণে যেহেতু নেগেটিভ মাৰ্কিং থাকে ন গতিকে অলপ অল অসমৰ ভিতৰত মাত্ৰ 3000 টা সিট পায় 4000 গভৰ্ণমেণ্ট উইথ প্ৰাইভেট 4200 টোটাল ক্যান্ডিডেট কিমান এপ্লাই কৰে মিনিমাম 2 লাখ 3 লাখ 2 লাখ মান যায় না এই 2-3 লাখৰ ভিতৰত মোটামুটি 4000 কোৱালিফাই হ'ব লাগিব সিট পাব লাগিব মানে পঢ়াৰ ক্ষেত্ৰত এটা সুবিধা হয় যদি মানে আমাৰ বয়সৰ ল'ৰাখিনিয়ে বা ল'ৰা ছোৱালীখিনিয়ে এটা সৰু ভাইটি ভণ্টি গিলা মানে যদি টিউশন সেশন মানে এনে পঢ়াই থাকে যদি এনে তেতিয়া মানে অলপ সুবিধা হয় মানে সেই কিতাপৰ মানে ক্লাস 8 6 7 সেই তাৰে ভিতৰতে আহে না গতিকে আৰু সেইখিনি টিউশন সেশন কৰিলে মানে সুবিধা হয় আৰু ফাৰ্স্ট ডিএলএডৰ যেতিয়া প্ৰি এন্ট্ৰি টেষ্ট হয় তাৰ আগত এসচিআৰটিৰ পৰা এখন নোটিছ দিয়ে যে প্ৰি এন্ট্ৰি টেষ্ট হ'ব আৰু সেই নোটিছৰ পিছতে তাত সিলেবাস এখন দিয়ে নোটিছৰ লগত
মানে আমি প্ৰি এন্ট্ৰি টেষ্টত যদি আমি পাছ কৰিব লাগে কি পঢ়িব লাগে আৰু সেই সিলেবাছত প্ৰায় সকলোখিনি জেনেৰেল নলেজ থাকে তাত বিশেষকৈ গণিত তাৰপিছত বিজ্ঞান আৰু অসমীয়া ইংৰাজী এই বিষয়খিনি একদম স্পষ্টকৈ জ্ঞান লাগে বিশেষ আৰু তাত ইংৰাজী আৰু অসমীয়া বিষয়টোৰ গ্ৰামাৰৰ জ্ঞানখিনি খুব প্ৰয়োজন কাৰণ পৰীক্ষা প্ৰশ্নসমূহ প্ৰায় গ্ৰামাটিকেল টাইপৰ আহে তাত গ্ৰামাৰৰ কোৱেশ্চন বিলাক থাকে বেছিকৈ প্ৰত্যয় তাৰপিছত বিভক্তি এইবিলাক থাকে আৰু থাকে যুক্তাক্ষৰ আৰু জিকেৰ ক্ষেত্ৰত সীমা নাই মানে ৱৰ্ল্ড জিকেও আহিব পাৰে তাত ইণ্ডিয়ান জিকেও আহিব পাৰে আছাম জিকেও আহিব পাৰে আছামৰ ভিতৰত আহোমৰ যিকোনো এটা কুৱেশ্যন থাকে মই জনাত কাৰণ মই যেতিয়া ডিএলএডৰ প্ৰি এন্ট্ৰি টেষ্ট দিছিলো তাত আহোমৰ পৰা কুৱেশ্যন পাইছিলো বিশেষকৈ এইখিনিয়ে মূল বিষয়বস্তু ইয়াৰ কাৰণে চাবলগীয়া আচলতে ডিএলএডৰ যেটো প্ৰি এন্ট্ৰি টেষ্ট পাতে আচলতে এইটো ইমান ডাঙৰ টান নহয় বস্তুটো আমি যেতিয়া দিছিলো পৰীক্ষাটো তেতিয়া বিশেষকৈ মোৰ কথা কৈ আছো মই একমাহ অলপ ভালকে পঢ়িছিলো সিলেবাস ওয়াইজ সিলেবাসটো দিয়াই থাকে মানে অফিসৰ পৰা দিয়ে সিলেবাসটো দিতে অনলাইনত পোৱা যায় বস্তুটো মই পাইছিলো মই হেনকে আৰু আগতে যিবিলাক পৰীক্ষা হৈ গৈছে এইবিলাক প্ৰশ্নবোৰ চাইছিলো এইবিলাক চাই মানে এটা অভিজ্ঞতা হল যে কেনকে বস্তুটো আহে আগতে আহিছে তো কোৱেশ্চন দে মই ফাৰ্ষ্টত এবাৰে দিছিলো এবাৰে সিলেক্ট হৈছিলো তো মই বেছি পঢ়া নাই মানে যিখিনি আসলতে পঢ়িব লাগে সেইখিনি পঢ়িছো মানে এইখিনি আৰু মানে ইয়াৰ কোৱেশ্চনটো চাই কেনে প্ৰিভিয়াস কোৱেশ্চনটো চাই মানে ক'ব পাৰে মানে কেনেকে বস্তুটো আহে আৰু কেনে ধৰণে সিলেবাসটো আসলে কভাৰ কৰে আসলতে বিশেষকৈ মই চালো তাতে বিশেষকৈ সমাজ বিজ্ঞানৰ প্ৰশ্নবিলাক বেছি আহে সমাজ বিজ্ঞান পঢ়িলে মোটামুটি 30% মান কভাৰ হৈ যায় আৰু জেনেৰেল নলেজ জিকে আহে আৰু কাৰেণ্ট এফেয়াৰ বিলাক আহে তো গণিতৰ আহে বিজ্ঞানৰ আহে তো গোটেইখিনি ভালকে চালে হৈ যাব বস্তুটো ইমান এটা টান পৰীক্ষা নহয় এইটো গতিকে মোৰ অভিজ্ঞতাৰ পৰা মই এইখিনি আৰু মই ক'ব বিচাৰিছো এও হৈছে বড়ো সম্প্ৰদায় তো এওৰ আৰম্ভণিৰ পৰা স্কুলৰ পৰা তেওঁৰ লেংগুৱেজটো হৈছে বড়ো মিডিয়াম তাৰপিছত ইংলিছ মিডিয়াম কৰিছে তো আছামিছত অকণমান উইক আছে তো যিহেতু বড়ো মিডিয়ামৰ ল'ৰা তো বড়ো ভাষাৰে দুই এষাৰ কথা ক'বলৈ চেষ্টা কৰিব আপোনাক एग्जाम इदिनोसै गोरलै जायो माबाफोरखौ नायदो गाइड बुकफोरखौ लानानै समाज बिगियानफोरखौ फरायदो प्रिभियास इयार कुइसन पेपारफोरखौ नायनानै फरायदो बेनो आरो एख' गैया एग्जामा गोरलै इजि ओरैनो पास खालामनो हायो আশা কৰিছো আপোনালোকে খুব সুন্দৰকৈ বুজি পালে আৰু যেহেতু আমাৰ কনভাৰচেচনটো খুব ঘৰুৱাভাৱে হৈ গৈছে তো পৰৱৰ্তী পৰ্যায়ত যদি আপোনালোকৰ কিবা যদি ডাউট আছে আপোনালোকে কমেন্ট কৰিব পাৰে তো পৰৱৰ্তী ভিডিঅ'ত আকৌ আমি নতুন টপিকৰ সৈতে লগ পাম আজিলৈকে সামৰণি মাৰিছো ধন্যবাদ